প্ৰিয় বন্ধুসকল স্বাগতম জনাইছো ডিএন নেটৱৰ্কলৈ আৰু মই আজি আপোনাক জানাবলৈ আছো মীন ৰাশি জাতক জাতিসকলৰ জীৱনটো কিদৰে পাৰ হ'ব, কি কৰিলে ভাল হ'ব, কি কৰিব লাগিব, কিদৰে জীৱনটো অতিক্ৰম কৰিব আৰু কি সমস্যাত ভুগিব, আপুনি ভোগা সমস্যাবোৰ কিদৰে সমাধান কৰিব, কিদৰে সতৰ্ক হ'ব, স্বভাৱ চৰিত্ৰ বাৰ ৰং শুভ দিন আৰু প্ৰতিটো মুহূৰ্ত আপোনাৰ কিদৰে পাৰ হ'ব সেই বিষয়ে জনাই লৈ আহিছো আজি এই ভিডিঅ'টি। তেনেহ'লে পলম নকৰি আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধুসকল এইখিনিতে এটি কথা আপোনাক জনাবলৈ আছো, আপুনি যদি মোৰ চেনেলটিলৈ পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ভিডিঅ'টি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব, ঘণ্টা আইকনটো বজাই দিব যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহ আপুনি পোনপ্ৰথমতে চাবলৈ পায়। আৰু যদি ভিডিঅ'টি চাই বেয়া পায় তেনেহ'লে ডিছলাইক কৰিব আৰু কমেণ্ট বক্সত আপোনাৰ মতামতসমূহ জনাই দিব। তেনেহ'লে পলম নকৰি আহক আমি আৰম্ভ কৰোঁ। আপুনি শান্তিপ্ৰিয়, আৱেগপ্ৰণয়ন আৰু আনৰ প্ৰতি সহানুশীল হ'ব। আপুনি বিষাদ আদিৰ পৰা আঁতৰি থাকি ভাল পায়। বহুগুণ আপোনাৰ মাজত সোমাই থাকে। আপোনাৰ মনৰ ভাৱ বুজা টান হ'ব, বাহিৰত প্ৰকাশ নাপায়। বিদ্যাৰ ক্ষেত্ৰত সুনাম বৃদ্ধি পাব। প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীৰ বিদেশত যাত্ৰাৰ যুগ আছে। ভ্ৰমণমূলক, প্ৰতিযোগিতামূলক ইত্যাদি পৰীক্ষাত আপুনি সুনাম অৰ্জন কৰিব। তাৰ উপৰিও আপুনি জীৱনটোৰ মাজে মাজে কিছু সময়ত আপুনি পৰিশ্ৰমী, প্ৰিয়ভাষী, প্ৰশংসনীয়, সুনিপুণ, সহিষ্ণু, পৰোপকাৰী এনেধৰণৰ চৰিত্ৰই আপোনাক দেখা দিব। লগতে আপুনি সদায় চিৰকালেই ভাবুক, অনুভূতি প্ৰৱণ, উদাৰ, অদূৰদৰ্শী। আপুনি প্ৰায় শত্ৰুৰ দ্বাৰা পীড়িত হয় আৰু উপাৰ্জনৰ অনুপাতে খৰচৰ মাত্ৰা ঠিক কৰে। অতিশয় সপোন বিলাসী হয়। কল্পনা জগত আপুনি খুবেই প্ৰিয় হয়। এনেধৰণৰ চৰিত্ৰও আপোনাক দেখা দিয়ে। লগতে আপুনি ব্যৱসায়ৰ ক্ষেত্ৰত আশানুৰূপ ফল লাভ কৰিবলৈ সক্ষম হয়। ব্যৱসায় বৃদ্ধি আৰু সম্প্ৰসাৰণ আপুনি সুযোগ পায়। বিলাসী সামগ্ৰী, গৃহ নিৰ্মাণ, বস্ত্ৰশিল্প, ৰাসায়নিক দ্ৰব্য উদ্যোগ আদি ব্যৱসায় আপোনাৰ জীৱনৰ উন্নতি হয়। কৰ্মক্ষেত্ৰত শুভফল প্ৰাপ্তিৰ যুগ আছে। ঊৰ্ধ্বতম মহলাৰ সৈতে সহায় সহযোগ কৰিব পাৰে। প্ৰতিষ্ঠা লাভ পায় আপুনি। চৰকাৰী চাকৰিত আপুনি সুযোগ লাভ কৰিব পাৰে। মনোনীত স্থানলৈ বদলি হোৱাৰ সম্ভাৱনা খুব বেছি আপোনাৰ। পাৰিবাৰিক সমস্যাই আপোনাক কিছু চিন্তিত কৰি তুলিব আৰু আপুনি সেই সমস্যাবোৰ ভালদৰে সমাধান কৰিলে নিশ্চয় সমাধান হ'ব। লগতে মীন, বৃষ, মিথুন, ধনু, কুম্ভ, মকৰ আদি পাত্ৰ পাত্ৰীৰ ক্ষেত্ৰত আপোনাৰ বিবাহৰ যোগাযোগ শুভফল দেখা যায়। প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত বাধাসমূহ দূৰ হোৱা দেখা যায়। প্ৰেম বিবাহৰ শুভফল লাভ কৰিব পাৰিব। ভূমি লাভ, গৃহ নিৰ্মাণৰ ক্ষেত্ৰত বাধাসমূহ দূৰ হ'ব। যান বাহন লাভৰ যুগ আছে। ভাতৃৰ সহায়ত উপকৃত হ'ব। মাতৃৰ শৰীৰৰ পক্ষে কিছু চিন্তিত হ'ব। আৰু আপোনালোকৰ শুভ সংখ্যা হৈছে 3 আৰু 1। শুভ বাৰ হৈছে বৃহস্পতি আৰু সোম। শুভ ৰং হৈছে হালধীয়া আৰু বগা। শুভ ধাতু হৈছে সোণ। তাৰ লগতে আপোনালোকৰ কিছু সময়ত এনেধৰণৰ হ'ব সেই বিষয়েও জনাবলৈ ওলাইছো। বন্ধুসকল আপোনালোকৰ জীৱনৰ কিছু সময় আপুনি চিৰকালে একাগ্ৰতা, কৰ্তব্যপূৰ্ণ, নেতৃত্বপ্ৰিয়, অসতৰ্ক, সাময়িক, অস্থিৰ, ভাৱাপন্ন আৰু আপোনজেদী মনোভাৱে আপোনাক যথেষ্ট ক্ষতি কৰিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত নানা বাধা সূচিত হ'ব পাৰে আৰু আয়ৰ ক্ষেত্ৰত আপুনি শুভফল লাভ কৰিব। গতিকে যদি ভিডিঅ'টি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব